নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়। কপালত যদি সুখ নাথাকে জোৰ কৰি সুখ অনা অসম্ভৱ। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়। যাৰ মনটো ভাল হয় তেওঁৰ ভাগ্যখন বহুত বেয়া হয়। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগী কৰি, কিছু সহ্য কৰি। দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে। মানুহ কেতিয়াও বেয়া হৈ জন্ম নহয়। এই পৃথিৱীখনে মানুহক বেয়া হ'বলৈ বাধ্য কৰে। নতুনক পালে পুৰণিবোৰৰ প্ৰতি গুৰুত্ব নিজে নিজে কমি যায়। সেয়া লাগিলে কাপোৰেই হওক বা মানুহ। টকাৰ দৌৰ চলি আছে বৰ্তমান। আজিকালি আলহী আহিলেও সম্পৰ্ক চাই নহয়, মানুহৰ ঘৰটো চাইহে আহে। আজিকালি টকা পইচা নহ'লে নিজৰ আপোন মানুহবোৰেও পৰিচয় দিব নিবিচাৰে। আপোনাৰ যদি টকা পইচা আছে তেনেহ'লে আপোনাক সন্মান কৰিব, কাৰণ এতিয়া সন্মান কৰোঁতে জ্ঞানী চোৱা নহয়, টকা পইচা চোৱা হয়। অপ্ৰিয় হ'লেও সত্য, টকা পইচা নহ'লে কোনেও তোমাক আপোন নকৰে। টকাৰ মৰ্যাদা কিমান? টকা থাকিলে তুমি অনুষ্ঠানৰ প্ৰধান অতিথি, টকা থাকিলে তুমি গাঁৱৰ প্ৰধান, টকা থাকিলে তুমি বিশিষ্ট সমাজসেৱক, টকা থাকিলে তুমি গৰীবৰ বন্ধু, টকা থাকিলে তুমি শহুৰৰ ঘৰৰ আদৰৰ জোঁৱাই, টকা থাকিলে তুমি আত্মীয় স্বজনৰ ওচৰত সকলোতকৈ নামী দামী মানুহ, টকা থাকিলে তুমি বন্ধুৰ খুবেই ঘনিষ্ঠ বন্ধু, টকা থাকিলে তুমি পত্নীৰ ওচৰত শ্ৰেষ্ঠ স্বামী, টকা থাকিলে তুমি সন্তানৰ ওচৰত শ্ৰেষ্ঠ পিতৃ। যাৰ ওচৰত টকা নাই তাৰ ওচৰত একো নাই। জীৱনটোৱে এটা কথা ভালকৈ শিকাইছে, সম্পৰ্ক সকলোৰে লগত ৰাখিলেও আশা কাৰোৰে পৰা নকৰিবা, নহ'লে কেৱল দুখ কষ্টহে পাবা। যিয়ে আনক বিপদৰ সময়ত সহায় কৰে তেওঁ বিপদৰ সময়ত তেওঁক ভগৱানে সহায় কৰে। আনৰ পৰা বেছি আশা ভৰসা কেতিয়াও নকৰিব। মানুহে সময়ত কোন কেতিয়া সলনি হৈ যাব একো ঠিক নাই। প্ৰয়োজনত মিঠা মিঠা মাত দিব আৰু প্ৰয়োজন শেষ হ'লে কথাৰ সুৰ সলনি হ'ব। এয়াই আজিকালি মানুহৰ চৰিত্ৰ। জীৱনত পোৱা প্ৰতিটো সুযোগৰ লাভ উঠোৱাৰ চেষ্টা কৰা, কিন্তু কেতিয়াও কাৰো দুৰ্বলতা, অসহায়তা, বিশ্বাসৰ সুযোগ লোৱাৰ চেষ্টা নকৰিবা, কাৰণ আজি তুমি কাৰোবাক ঠগালে কালিলৈ তুমিও ঠগ খাবা। তেল মাৰি কাৰোবাৰ ওচৰত ভাল হৈ থকাতকৈ সঁচা কথাবোৰ চিধা চিধিকৈ কৈ বেয়া হোৱাই বহুত ভাল। আঘাত দিয়াজনে পাহৰি যাব পাৰে, কিন্তু আঘাত পোৱাজনে কেতিয়াও নাপাহৰে। এজন মানুহ পৃথিৱীলৈ অহাৰ খবৰ 9 মাহ আগতে আহে, কিন্তু পৃথিৱীৰ পৰা যোৱাৰ খবৰ 9 ছেকেণ্ড আগতেও নাহে। তেনে ক্ষেত্ৰত দুদিনৰ পৃথিৱীত অহংকাৰীসকলে কিহক লৈ অহংকাৰ কৰে? স্বাৰ্থৰ বাবে আপোন হ'ব নালাগে। কিবা লাগিলে চিধা ক'ব লাগে, দিব পাৰিলে দিম, নোৱাৰিলে নিদিওঁ। মিছাতে আপোন হোৱাৰ অভিনয় কৰি সময় নষ্ট কৰি আঘাত দিব নালাগে। সময় আৰু গুৰুত্ব কাৰোবাৰ পৰা জোৰ কৰি নল'বা। যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে তেওঁ তোমাক এই দুয়োটা বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। মনত যি ভাল লাগে, মনে যি বিচাৰে তাকেই কৰক। আপোনাৰ বিষয়ে আনে কি কয়, কি ভাবে সেইবোৰত মূৰ ঘমাই লাভ নাই, যিহেতু আপুনি সকলোকে কেতিয়াও সুখী কৰিব নোৱাৰে। গতিকে পৃথিৱীত থকা দিনকেইটা নিজৰ মতে জীয়াই থাকি জীৱনটো উপভোগ কৰক। সময়ে বেলেগ একো নিশিকালেও এটা কথা ভালকৈ শিকাই গ'ল, এই দুদিনীয়া জীৱনত আমি যিমান ভাবি লওঁ সিমান কোনো কাৰো আপোন নহয়। বৰ্তমান যুগত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলিহে ভাবে। মনত ৰাখিব, যিজন মানুহে অলপতে সুখী হয় তেওঁ সামান্য আঘাত পালেই বহুত কষ্ট পায়। স্বাৰ্থপৰ হ'বলৈ নিশিকিলোঁ বাবেই সুখবোৰ কমকৈ আৰু দুখবোৰ বেছিকৈ পাওঁ। অহংকাৰী মানুহে না নিজৰ ভুল দেখা পায় না আনৰ ভাল দেখা পায়। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল কিছুমান মানুহৰ অভিনয় বুজি নোপোৱাটো। জীৱনত যেতিয়া বেয়া সময় আহে তেতিয়া আপোন মানুহবোৰেও অচিনাকিৰ দৰে আচৰণ কৰে। কিছুমান কষ্টৰ ওজন ইমানেই গধুৰ যে না সহ্য কৰিব পৰা যায় না কাৰোবাক ক'ব পৰা যায়। শৰীৰৰ বেমাৰতকৈ মনৰ বেমাৰ বেছি যন্ত্ৰণাদায়ক। পৃথিৱীত সকলোতকৈ নিষ্ঠুৰ মানুহ সেইসকলেই যিয়ে নিজৰ প্ৰয়োজনত কাৰোবাক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন নোহোৱা হ'লে আৱৰ্জনা বুলি ভাবি দলিয়াই দিয়ে। সেইজন মানুহক আপুনি কেতিয়াও সলনি কৰিব নোৱাৰে, যিজন মানুহ নিজৰ আচৰণত কোনো দোষ দেখা নাপায়।
স্বাৰ্থপৰ মানুহৰ লগত কেতিয়াও সম্পৰ্ক নাৰাখিবা, কাৰণ স্বাৰ্থপৰ মানুহে সম্পৰ্কৰ মূল্য বুজি নাপায়। তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে ভাবে। আজিৰ দিনত টকা থাকিলেই সকলো আপোন, টকা নাথাকিলে তুমি কোন, সহ্য কৰিলে তুমি মহান, উত্তৰ দিলে তুমি বেইমান, ভুল দেখিও চকু মুদি থাকিলে তুমি বিশ্বাসী, ভুল দেখি আঙুলিয়াই দিলে তুমি সন্দেহবাদী। জীৱনত আপোন বুলিবলৈ কোনো নাই। সকলোৱে কিবা নহয় কিবা স্বাৰ্থৰ কাৰণেহে আপোন হোৱাৰ অভিনয় কৰে। ধন্যবাদ।